ব্যয়বহুল হ'ব কৰ্কট ৰোগৰ চিকিৎসা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত বৃদ্ধি হ'ল মাচুল বিভিন্ন পৰীক্ষা নিৰীক্ষা বিষয়সমূহত ব্যয় বৃদ্ধি কৰিব চিকিৎসালয়খনে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনিৰ আধাৰত লোৱা হ'ব মাচুল প্ৰতিটো পৰীক্ষাত 60% পৰা 200% দাম বৃদ্ধি হয় এতিয়া মহঙা হ'ব কেন্সাৰ ৰোগৰ চিকিৎসা আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে চলাই থকা জিএমচিএইচৰ লগত সংলগ্ন কৰ্কট প্ৰতিষ্ঠানত পূৰ্বে আপুনি যি মূল্যত চিকিৎসা সেৱা লাভ কৰিছিল তাৰ এতিয়া 60 পৰা 200% দাম বাঢ়িছে 2022 চনৰ এই প্ৰতিষ্ঠানত যিসমূহ চিকিৎসা হৈছিল সেই চিকিৎসা চলিছিল ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা মূল্যতে কিন্তু শেহতীয়াকৈ ইয়াৰ আধুনিকীকৰণৰ প্ৰতি লক্ষ্য ৰাখি কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি 2025 ৰ আধাৰত নিৰ্ধাৰিত কৰিছে চিকিৎসালয়খনৰ মাচুলৰ নতুন তালিকা যাৰ ফলত বায়োপসি পৰীক্ষাত বৃদ্ধি প্ৰায় 170% একেদৰে মাৰ্কাৰ টেষ্টত দাম বৃদ্ধি পাইছে প্ৰায় 110% বিভিন্ন তেজৰ পৰীক্ষাত বৃদ্ধি হৈছে 60% একেদৰে জেনেৰেল বেড ভাড়া পূৰ্বৰ 200 টকাৰ পৰা বৃদ্ধি কৰি 750 টকা কৰা হৈছে এনেদৰে প্ৰায় 2000 পৰীক্ষাৰ মাচুল বৃদ্ধি কৰা হৈছে কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে চলোৱা চিকিৎসালয়সমূহত আধুনিকীকৰণ অত্যাধুনিক যন্ত্ৰপাতিৰ বহন ক্ষমতা ৰক্ষা কৰিবলৈ এই মাচুল বৃদ্ধিৰ কথা উল্লেখ কৰিছে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ চিফ অপাৰেটিং অফিচাৰ ডাক্তৰ জেপি প্ৰসাদে ডেভেলপমেন্ট যোনটো আমাৰ ওয়ার্ল্ডত নতুন নতুনকে হৈ আছে যেনেকে আমাৰ ডক্টৰে এই বস্তুটো গম পায় আমি ইকুইপমেন্ট আনো আৰু সেই টেষ্ট গিটা কৰিব বিচাৰো এতিয়া সেই গিটা টেষ্ট আজি 5 বছৰত একো নাছিলে কোনো ইউজাৰ চাৰ্জ মানুহ আহে কিবা এটা টেষ্ট কৰালে গল ৰাইট সেই বস্তুটো এতিয়া আমি যেতিয়া লৈছো কিবা এটা তো চাৰ্জ দিব লাগিব চাৰ্জটো আমি সিজিএইচএস ৰেটৰ পৰা কমাই তাৰ 10% মই হেৰি কলো কৰবাত ৰেট বনোৱা এটা দৰকাৰ আছিল আমি আমাৰ বিনা ৰেটত কিয় গলো আজি যদি ৰেট নবনাও মোৰ ইন্স্যুৰেন্স কোম্পানীৰ পেশেন্ট অহা আৰম্ভ হল সিজিএইচএস পেশেন্ট অহা হল বাহাল যাৰ পইচা আছে ক্যাশ পেমেন্টৰ ট্ৰিটমেন্ট কৰে পিএমজেৱাই কাৰ্ডত নহয় তাহাঁতি আহে এমএমএছএলৱাই আহে আমাৰ গভৰ্ণমেন্টৰ ষ্টাফ পুৰা ইয়াতে ট্ৰিটমেন্ট লয় ইচিএইচএস আৰ্মিৰ পুৰণা ৰিটায়াৰ্ড মানুহকেইটা আহে সিহঁতক ৰেট লাগে যে তোমাৰ ৰেটটো কি কোৱা এতিয়া ৰেটটো কবলে আমি ৰেট এটা বনাবলগীয়া হল সেই কাৰণে সেই বস্তুত আমি ৰেট বনাবলগীয়া হল ৰেট এটা বেলেগ বস্তু আৰু আমাৰ কাৰ্য যেনেকৈ আমি কামটো কৰোঁ সেইটো বেলেগ কথা অৱশ্যে যিসমূহ সাধাৰণ ৰোগী আছে বিশেষকৈ পিএমজিৱাই আৰু বিপিএল আঁচনিৰ অধীনত থকা ৰোগীসকলে চৰকাৰী নিয়ম অনুসৰি লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা এতিয়াও পিএমজেৱাই এমএমএছএলৱাই যিমান আছে আমাৰ 90% পেশেন্ট যোনটো আহে সব কিবা না কিবা পেকেজ লৈ আহে আৰু সেই সবৰ কাৰণে সব বস্তুটো ফ্ৰী ৰাইট নামৰ কাৰণে আমি কিবা এটা চাৰ্জ লগাই নপঠিয়ালে পিএমজেৱাই পঠিয়াই দিব কিবা এটা চাৰ্জ আগৰ পৰা লগি আছে আৰু লগাই দিও ৰাইট কিন্তু এতিয়া যোনটো আমি চাৰ্জ বনাইছো হেতু যদি চাৰ্জ লগাও আমি ডিসকাউন্ট দিব লাগিব পেশেন্টৰ লগত কোনো কথা নাই কিন্তু এটা ৰেট এটা আমাৰ ৰেট লিষ্ট হ'ব লাগিব না আপুনি সৰু দোকানত গলেও এটা ৰেট লিষ্ট লয় চাহ দোকানত গলেও আপুনি এটা ৰেট লিষ্ট পায় আমাক যেতিয়া ইন্স্যুৰেন্স কোম্পানীয়ে কৰ্পোৰেটে আহে আইওসিৰ মানুহ আহে যে সেন্ড মি ইউৰ ৰেট লিষ্ট আমাৰ পুৰা নাই নতুন নতুন ফেসিলিটি আছে এটা নিয়ম হয় গম পাইছো সো সেই বস্তুটো আমি এটা বনোৱা দৰকাৰ শেহতীয়াকৈ চিকিৎসালয়খনৰ এই সিদ্ধান্তৰ কাৰণে চিন্তাত পৰিছে চিকিৎসালয়খনত থকা ৰোগী আৰু অভিভাৱকসকল মাচুল বৃদ্ধি হ'লে অসুবিধা হ'ব 100% হ'ব 100% হ'ব চিটি স্কেন কৰিছোঁ মই চিটি স্কেনৰ ফিজটো অলপ বাঢ়িছে আৰু মানে ব্লাড ৰিপৰ্টৰটো অলপ বাঢ়িছে আৰু নিশ্চয় সমস্যা হ'ব অসুবিধা হ'ব অসুবিধাটো হয় আৰু কৰিবতো আমি গৰীব মানুহ কৰিয়ে আছো সুবিধাটো হ'ব বৃদ্ধি কৰিব নালাগে যেনেকুৱা আছে তেনেকুৱা থাকিব লাগে আমাক দুখীয়া মানুহৰ ৰখা হয় বৃদ্ধি কৰিলেতো আমাৰ অসুবিধা হয়
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৰ্কট ৰোগীৰ চিকিৎসা সহজলভ্য আৰু উন্নত কৰাৰ স্বাৰ্থত নিৰ্মাণ কৰা হৈছিল এই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান। চিকিৎসালয় ব্যৱস্থা আধুনিকীকৰণৰ স্বাৰ্থত চিকিৎসালয়খন পৰিচালনাৰ দায়িত্ব দিয়া হৈছিল টাটা ট্ৰাষ্টৰ উদ্যোগত কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনক। প্ৰায় 70-ৰ পৰা 80% দুখীয়া আৰু গ্ৰাম্যাঞ্চলৰ ৰোগীয়ে চিকিৎসা লাভ কৰা আৰু ৰাজ্য চৰকাৰ জড়িত হৈ থকা চিকিৎসালয়খনত এনেদৰে হঠাতেই দাম বৃদ্ধিয়ে এতিয়া সৰ্বসাধাৰণক বিপাঙত পেলাইছে। লক্ষণীয় হ'ব এই মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে। কেমেৰা পাৰ্চন মুকুটৰ সৈতে জয়ন্ত শৰ্মা ৰিপৰ্ট DY365।